নমস্কাৰ জ্ঞাপন কৰিলোঁ 1 ডিচেম্বৰ ৱৰ্ল্ড এইডছ ডে মই কাকো শুভেচ্ছা দিব বিচৰা নাই কাকো শুভেচ্ছা দিবৰ কাৰণে মই বহাও নাই কথা হৈছে কি 1981ত প্ৰথমজন যেতিয়া HIV ৰোগী ধৰা পৰিছিলে মানে পজিটিভ হিচাপে তেতিয়াৰ পৰা বিশ্ব তেতিয়ালৈকে ভয়াৱহ ৰোগ হিচাপে চিনাক্তকৰণ হৈছে এই HIV/AIDS গতিকে ই নিযুত মানুহৰ মৃত্যুৰ মুখত পেলাইছে নিযুত মানুহ আক্ৰান্ত হৈছে পৰিতাপৰ কথা যে ই কেনেকৈ হ'ল কিয় হ'ল এতিয়া মই তাৰ বিষয়ে নকওঁ কাৰণ আমি সকলোৱে জানো যে কেনেকৈ হয় কিয় হয় কি ভুলৰ কাৰণে আমি HIV আক্ৰান্ত হৈ গৈ আছোঁ দিনে দিনে অসমতে হওক ভাৰতবৰ্ষতে হওক ইয়াৰ মাত্ৰাও বাঢ়ি গৈ আছে পজিটিভ সংখ্যাৰ কেছ আমি যদি চাওঁ সমীক্ষা মতে ৱৰ্ল্ড ৱাইড 91.4 নিযুত এতিয়ালৈকে পজিটিভ কেছ হৈছে তাৰে 44.1 নিযুত ডেথ হৈছে মৃত্যুমুখত পৰিছে ডাটা মতে যে চাওঁ 2024 চনত পজিটিভ হৈ থকা কেছৰ 40,008 নিযুতৰ বিপৰীতে 1.4 নিযুত কিন্তু 15 বছৰ তলৰ শিশু আচৰিত কথা আপুনি গম পালে চকু কপালত উঠিব যে এই শিশুবিলাক হৈছে পজিটিভ 15 বছৰ তলৰ আৰু 24 চনত যদি আমি চাওঁ ডেথ মতে যিমান মৃত্যু হৈছে তাৰে 6.3 লাখ ডেথ হৈছে য'ত ৭৫,০০০ হৈছে চিলড্ৰেন মানে বিল' 15 এজ অফ এজৰ আৰু এভৰি ইয়াৰ 1.3 নিযুত ৱৰ্ল্ড ৱাইড পজিটিভ সংখ্যা হৈ গৈ আছে পজিটিভ কেছ বাঢ়ি ডিটেক্ট হৈছে ইয়াৰে প্ৰায় 1,20,000 হৈছে বিল' 15 এজ অফ এজৰ এতিয়া অসমত বা ভাৰতবৰ্ষত যিমান তেনেকুৱা ধৰণৰ কেছ হৈ আছে বহুত কেছ ধৰাই নপৰে 14 সংখ্যক ইয়াৰে পজিটিভ কেছৰ 14% গম নাপায় যে তেওঁৰ দেহত HIV আছে বা AIDS পজিটিভ হৈ আছে তেনেকুৱা ধৰণৰ আপোনাৰ মোৰ মাজত বহুত মানুহ হয়তো আছে এতিয়াও তাৰ কাৰণে আমাৰ পৰীক্ষা নিৰীক্ষাবিলাক ব্যৱস্থা চেণ্টাৰ হৈ আছে 2024 চনৰ ডাটা মতে ভাৰতবৰ্ষত 2.6 নিযুত পজিটিভ কেছ হৈছে অসমতো দিনে বাঢ়ি গৈ আছে আৰু 2022 চনৰ সমীক্ষা মতে প্ৰায় 30 বা 32,000 পজিটিভ কেছ অসমত আছে তাৰে 60% পজিটিভ কেছ হৈছে নিডুলৰ দ্বাৰা ইনজেকশ্যনৰ দ্বাৰা ড্ৰাগছ খোৱাৰ দ্বাৰা আজিকালি ড্ৰাগছৰ যিখিনি আইন কৰি পেলাই আমাৰ এতিয়া চৰকাৰে বহুত ভাল কাম কৰিছে যে 3-4 বছৰত বহুত সংখ্যক কেছ ৰেজিষ্টাৰ হৈছে তাৰ এগেইনষ্টত বহুত মানুহক প্ৰায় 20,000জন অধিকক গ্ৰেপ্তাৰ কৰিছে 12,000 প্লাছ কেছ কিন্তু ইতিমধ্যে NDPS আইক্টৰ অধীনত মানে গ্ৰেপ্তাৰ হৈছে গতিকে চৰকাৰে ভাল পদক্ষেপ লৈছে আমি আঁকোৱালি ল'ব লাগে চৰকাৰে যিবিলাক নিয়ম কৰিছে নীতি কৰিছে সেইখিনি আমি আগবাঢ়িব লাগে জনসাধাৰণ যদি সজাগ নহয় সচেতন নহয় দিনে এই ভয়াৱহতা কিন্তু বাঢ়ি গৈ থাকিব মৃত্যু হাৰো বাঢ়ি গৈ থাকিব ড্ৰাগছৰ কবলত পৰি এটা পৰিয়াল ধ্বংস